নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ খুবেই এটা ভাল খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ ৰাজ্যৰ হাইস্কুলত শিক্ষকৰ ৮,২৩০টা খালী পদত নিযুক্তি তাৰ এটা বিজ্ঞাপন প্ৰকাশ কৰা হৈছিলে ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকৃত হাইস্কুলসমূহত শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকে চ' আমি অকণমান চাই লওঁ কেনেকুৱা ধৰণৰ কথাখিনি তো ইয়াতে যেনে আপুনি মন কৰে প্ৰতিষ্ঠানৰ নাম অৰ্থাৎ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰিছে পদৰ সংখ্যা সৰ্বমুঠ আছে ৮,২৩০টা পদ আছে আৰু তাতে চৰকাৰী মাধ্যমিক স্কুলবিলাকত আছে ২২৬টা পদ প্ৰাদেশিকৃত মাধ্যমিক স্কুলত আছে ৮,০০৪টা পদ তো বিভাগসমূহ চাওঁ পদ অনুসৰি স্নাতক শিক্ষক বিজ্ঞানৰ বাবে আছে ২,১৬৭টা পদ স্নাতক শিক্ষক গণিতৰ আছে ১,৭৬৬টা পদ স্নাতক শিক্ষক কলাৰ আছে আৰ্টছৰ ৩,৪২৬টা পদ স্নাতক শিক্ষক হিন্দীৰ আছে ৬৪২টা পদ আৰু স্নাতক শিক্ষক সংস্কৃতৰ আছে ২২৯টা পদ এতিয়া আমি চাওঁ ইয়াৰ বাবে আমাক অৰ্হতা কেনেকুৱা ধৰণৰ লাগিব তাৰ আগতে আমি এটা কথা মন কৰি লওঁ দৰমহাৰ নিৰিখবিলাক কেনেকুৱা হয় হাইস্কুলৰ চাকৰিৰ বাবে ১৪,০০০ পৰা ৬০,৫০০ টকা হৈছে এইটো হৈছে পে' বেণ্ডটো ইয়াৰ লগত আপোনালোকৰ গ্ৰেড পে' দিয়ে এইখিনি গোটেইখিনি যিখিনি এলাউঞ্চ থাকে এইখিনি যোগ হ'ব বয়স কিমান হ'ব লাগিব বুলি কৈছে ১/১/২০২৩ তাৰিখে ১৮ বছৰ কম আৰু ৪০ বছৰ অধিক হ'ব নালাগিব অৰ্থাৎ ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব শিক্ষাগত অৰ্হতা স্নাতক শিক্ষক অৰ্থাৎ কলা আৰ্টছৰ বাবে পদৰ বাবে প্ৰাৰ্থীসকল কলা বাণিজ্য শাখাত অথবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব উভয় ক্ষেত্ৰতে ৫০% নম্বৰ থকা লগতে BEd ডিগ্ৰীধাৰী হ'ব লাগিব তো BEdটো ইয়াতে কি কৰা হৈছে কম্পালচৰি কৰা হৈছে হিন্দী শিক্ষকৰ বাবে কি লাগিব ৫০% নম্বৰ সহ হিন্দীত প্ৰবীণ বা ৰত্ন অথবা ৫০% নম্বৰেৰে কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী লগতে BT বা BEd ডিগ্ৰীধাৰী হ'ব লাগিব নেক্সট এতিয়া চাওঁ সংস্কৃত শিক্ষাৰ বাবে কেনেকুৱা হ'ব লাগিব সংস্কৃত শিক্ষকৰ বাবে ৫০% নম্বৰ সহ শাস্ত্ৰী ডিগ্ৰী অথবা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লগতে BT BEd ডিগ্ৰীধাৰী হ'ব লাগিব এতিয়া ইয়াতে আপোনালোকে টেটৰ কথা পোৱা নাই তো আপোনালোকৰ মনত প্ৰশ্ন আহিব টেট নালাগে নেকি তেনেকুৱা ধৰণৰ নহয় যিহেতু এবাৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে টেট কাম ৰিক্ৰুইটমেণ্টৰ জৰিয়তে যিমানখিনি পদৰ নিযুক্তি দিব সেই পদখিনিৰে ইয়াতে কি কৰা হৈছে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে যিটো আপোনালোকে সকলোৱে জানে এবাৰ টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব আৰু তাৰ জৰিয়তে এই পদখিনি সম্পূৰ্ণ কৰিব এতিয়া চাওঁ নেক্সট চাওঁ আমি পৰীক্ষাৰ মাচুল অৰ্থাৎ আপোনালোকে পৰীক্ষাটো কি পৰীক্ষা টেট কাম ৰিক্ৰুইটমেণ্টৰ কথা কোৱা হৈছে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ৫০০ টকা ST SC OBC MOBC PWBD আৰু অন্যান্যৰ ৩৫০ টকা এটা কথা মন কৰিব আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট এইটো ইয়াতে অফিচিয়েল ৱেবছাইটটো লিখা আছে এই ৱেবছাইটত গৈ আপোনালোকে সকলোখিনি কাম কৰিব বা চোৱা চিতা কৰিব পাৰিব ইণ্টাৰেষ্টিং এটা কথা যেতিয়া আমাৰ ফৰ্ম ফিল আপ কৰা হয় আমাৰ প্ৰায় ভুল হৈ যায় আৰু সেই ভুলখিনি আপোনালোকে শুদ্ধ কৰিবৰ বাবে অপশ্যন দিছে ইয়াতে কৈছে শুদ্ধৰণিৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ এইটো খুব গুৰুত্বপূৰ্ণ যদি আপোনালোকে কিবা অনলাইন কৰোঁতে ভুল হৈ গৈছে তেতিয়া আপোনালোকে ৩০ নৱেম্বৰৰ ভিতৰত এইখিনি কি কৰিব পাৰিব আপুনি কাৰেকশ্যন কৰিব পাৰিব চ' খুবেই এটা ভাল কথা যিসকল ব্যক্তিৰ BEd আছে তেওঁলোকৰ এইখিনি শিক্ষাগত অৰ্হতা সম্পূৰ্ণ হৈছে তেওঁলোকে এই পদসমূহৰ বাবে ৮,২৩০টা পদৰ বাবে তেওঁলোকে টেট কাম ৰিক্ৰুইটমেণ্টত বহিব পাৰিব আৰু ৮,২৩০জন ব্যক্তিৰ সৌভাগ্য উদয় হ'ব ধন্যবাদ